PM কিষাণ আঁচনিখনৰ যেটো 23 নম্বৰ কিস্তিৰ পইচা এই পইচাটো কেতিয়ালৈকে দিয়া হ'ব এতিয়া আমি আলোচনা কৰিম চৰকাৰে PM কিষাণ আঁচনিৰ হিতাধিকাৰীয়ে হওক বা যিকোনো এজন সাধাৰণ কৃষকক কোনসমূহ কাম কৰি ল'বলৈ কৈছে যিসমূহ কাম নকৰিলে তেওঁলোকে PM কিষাণ আঁচনিয়ে হওক বা যিকোনো কৃষি ৰিলেটেড আঁচনিৰ পৰা তেওঁলোক বঞ্চিত হ'ব ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় বা PM কিষাণ আঁচনিখনত যদি আপুনি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে বা আপুনি যদি এজন সাধাৰণ কৃষকো হয় তেনেহলে আজি এই ভিডিঅটো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব চৰকাৰে প্ৰত্যেকজন কৃষকৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ আপডেট আনিছে আৰু যিসকলে PM কিষাণৰ পইচা পাই থাকে তেওঁলোকৰ কাৰণে এই আপডেট কেইটা বহুত বেছি গুৰুত্বপূৰ্ণ হয় চৰকাৰে কিছুমান কাম আপোনালোকক কৰি ল'বলৈ কৈছে যিসমূহ কাম যদি আপুনি কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণ আঁচনিয়ে হওক বা চৰকাৰৰ যিকোনো ধৰণৰ কৃষি ৰিলেটেড আঁচনিয়ে হওক এইসমূহ আপোনালোকে সুবিধা লাভ নকৰিব যেনে আপুনি ধৰি লওক যদি এজন কৃষক হয় তেনেকুৱা ক্ষেত্ৰত আপুনি যদি কৃষি ৰিলেটেড লোন এটা ল'ব বিচাৰে বা চৰকাৰে যিবিলাক ফ্ৰী সা-সঁজুলি দি থাকে কৃষি ৰিলেটেড এইবিলাকো যদি আপুনি ল'ব বিচাৰে তেনেকুৱা ক্ষেত্ৰত এই সুবিধাসমূহৰ পৰা আপোনালোকে বাদ পৰিব কি হয় এইসমূহ আপডেট কেনেকৈ আপুনি এইসমূহ কৰিব লাগিব সকলোখিনি কথা আমি এই ভিডিঅ'টোত ডিটেইলত আলোচনা কৰিম সম্পূৰ্ণভাৱে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে মই আপোনালোকৰ মাজৰে বহুতে সুধি থকা এটা কুৱেশ্যনৰ আনসাৰ দি লওঁ যে PM কিষাণ আঁচনিখনৰ নতুন আবেদন কেতিয়া হ'ব আৰু PM কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিবলৈ হ'লে কি আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰ লাগিব PM কিষাণ আঁচনিখনৰ যি আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আপোনালোকে PM কিষাণ আঁচনিখনত দুটা প্ৰক্ৰিয়াৰে এপ্লাই কৰিব পাৰে এটা হৈছে অনলাইন প্ৰক্ৰিয়া আৰু এটা হৈছে অফলাইন প্ৰক্ৰিয়া এতিয়া অফলাইন প্ৰক্ৰিয়াটো আপোনালোকৰ মাজে মাজে বন্ধ হৈও থাকে কিন্তু যেটো অনলাইন প্ৰক্ৰিয়া হয় এটো সদায় অন হৈ থাকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে নিজেও ঘৰটো কৰিব পাৰে বা ওচৰৰ CSC চেণ্টাৰৰ থ্ৰু দি আপোনালোকে PM কিষাণ আঁচনিখনত আবেদন কৰিব পাৰে PM কিষাণ আঁচনিখনত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ মাটি ৰিলেটেড নথিপত্ৰৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব লগতে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু আপুনি যদি ধৰি লওক বেলেগৰ পৰা মাটিডোখৰ ক্ৰয় কৰা হয় তেনেকুৱা ক্ষেত্ৰত আগৰ যি ধৰি লওক ল্যান্ড ওনাৰ আছিলে তেওঁৰ ৰিলেটেডো কিছুমান নথিপত্ৰ আপোনালোকে তাত দিয়াৰ প্ৰয়োজন হয় আৰু এটা নথিপত্ৰ আৰু এটা বস্তুৰ আপোনালোকৰ প্ৰয়োজন হয় PM কিষাণ আঁচনিত আবেদন কৰিবৰ কাৰণে যেটো আমি ভিডিঅ'ৰ আগলৈ আলোচনা কৰিম এতিয়া আমি আলোচনা কৰিম চৰকাৰে PM কিষাণ আঁচনিৰ হিতাধিকাৰীয়ে হওক বা যিকোনো এজন সাধাৰণ কৃষকক কোনসমূহ কাম কৰি ল'বলৈ কৈছে যিসমূহ কাম নকৰিলে তেওঁলোকে PM কিষাণ আঁচনিয়ে হওক বা যিকোনো কৃষি ৰিলেটেড আঁচনিৰ পৰা তেওঁলোক বঞ্চিত হ'ব কামটো হৈছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কি হয় বহুতেই গম নাপায় আপোনালোকে যদি PM কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে তেনেহলে আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হৈ থাকিব লাগিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপুনি নকৰে যেটো অসমীয়াত কৃষক পঞ্জীয়ন বুলিও কয় হেতু আপুনি যদি নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণ আঁচনিখনত নতুনকৈ আবেদন কৰিবও নোৱাৰে বা PM কিষাণ আঁচনি যদি আপুনি পইচা লাভ কৰি আছে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া যেটো 23 নম্বৰ কিস্তিৰ পইচা এই পইচাটো আপোনালোকে লাভ নকৰিব PM কিষাণ আঁচনিয়ে হওক বা যিকোনো ধৰণৰ কৃষি ৰিলেটেড আঁচনিত আবেদন কৰিবলৈ হ'লে বা সেই সুবিধাসমূহ লাভ কৰিবলৈ হ'লে আপোনালোকৰ যেটো কৃষক পঞ্জীয়ন হেতু কৰি থোৱা হ'ব লাগিব কৃষক পঞ্জীয়ন কৰিবলৈ হ'লে আপোনাৰ আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকা মোবাইল নম্বৰটো লাগিব লগতে আপোনালোকৰ মাটি ৰিলেটেড নথিপত্ৰসমূহৰ প্ৰয়োজন হ'ব আৰু আপুনি গৈ মিলি ওচৰৰ CSC চেণ্টাৰ বা কম্পিউটাৰ কেফেত গৈ আপুনি কৃষক পঞ্জীয়নটো কৰাই ল'ব পাৰিব কৃষক পঞ্জীয়ন কৰালে আপোনাৰ কি হ'ব মই হেখিনিও কৈ দিওঁ আপোনালোকৰ যিমানখিনি মাটি আছে সেই সকলোবিলাক মাটি আপোনালোকৰ অনলাইন আপ টু ডেট হৈ যাব আপোনালোকৰ মাটি কোনোবাই ধৰি লওক জোৰ জবৰদস্তি কৰি যদি নিজৰ কৰিবলৈ বিচাৰে হেসমূহ কৰিব নোৱাৰিব কাৰণ আপোনালোকৰ আধাৰ কাৰ্ডটো হেসমূহৰ লগত লিংক হৈ যাব দ্বিতীয়তে আপুনি চৰকাৰৰ যিকোনো ধৰণৰ কৃষি ৰিলেটেড আঁচনি এখনৰ বোলে সুবিধা ল'বলৈ গৈছে বা আপুনি ধৰি লওক বোলে চৰকাৰৰ কৃষি ৰিলেটেড কিবা লোন এটা ল'ব গৈছে তেনে ক্ষেত্ৰত আপোনালোকক বহুতবিলাক নথিপত্ৰ তেওঁলোকে নিবিচাৰে মাত্ৰ কৃষক পঞ্জীয়ন কৰা আছে নে নাই এইখিনিয়ে চাব আৰু তাৰ পৰা আপোনালোকৰ সম্পূৰ্ণ যি প্ৰক্ৰিয়াটো হেতু তেওঁলোকে কমপ্লিট কৰি দিব যদি আপুনি আঁচনিখনৰ কাৰণে এলিজিবল হয় তেনে ক্ষেত্ৰত সেই সুবিধাটো আপুনি সহজতে লাভ কৰিব যদি আপুনি কৃষক পঞ্জীয়ন এতিয়ালৈকে নাই কৰা তেনে ক্ষেত্ৰত সোনকালে আপুনি কৰি লওক যদি PM কিষাণ আঁচনিৰ নতুনকৈ আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত কৃষক পঞ্জীয়নটো প্ৰথমে কৰিব লাগিব যদি PM কিষাণৰ পইচা পাই আছে আৰু কৃষক পঞ্জীয়ন এতিয়ালৈকে কৰা নাই সোনকালে কৃষক পঞ্জীয়ন কৰি লওক যদি নকৰে আহিবলগীয়া সময়ত PM কিষাণ আঁচনিখনৰ পৰা আপোনালোকে বাদ পৰিব এতিয়া আহো PM কিষাণ আঁচনিখনৰ যদি আপুনি এজন হিতাধিকাৰী হয় তেনেহলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ বাহিৰেও আৰু কোনকেইটা কাম আপুনি কৰিব লাগিব প্ৰথমটো হৈছে EKYC যদি আপুনি নতুনকৈ PM কিষাণ আঁচনি আবেদন কৰিছে বা PM কিষাণ আঁচনিৰ বহুত বছৰৰ পইচা লাভ কৰি আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যেটো EKYC হেতু আপ টু ডেট হৈ আছে নে এবাৰ চেক কৰি চাব যদি হেতু খেলিমেলি হৈ আছে বা হেতু যদি নাই হোৱা তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণৰ পইচা নাপাব যদি আপোনালোকৰ ল্যান্ড ওনাৰশ্বিপ 1 ফেব্ৰুৱাৰী 2019 পিছত লোৱা হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যেটো পইচা হেতু তেওঁলোকে টেম্পৰেৰী উইথহেল্ড কৰি ৰাখিব পাৰে বা আপোনাৰ ঘৰত
ঘৰত যদি দুজনে PM কিষাণৰ পইচা লাভ কৰি থাকে তেনেকুৱা ক্ষেত্ৰতো আপোনালোকৰ পইচাটো চৰকাৰে উইথহেল্ড কৰি ৰাখিব পাৰে যাৰ কাৰণে আপুনি ভেৰিফিকেশ্যন কৰিব লাগিব যিটো ভেৰিফিকেশ্যন আপোনালোকে আপোনাৰ যিটো এগ্ৰিকালচাৰ অফিচ আছে তাৰ যিটো কৃষি PM কিষাণৰ যিটো ডিপাৰ্টমেণ্ট তাত গৈ মেলি আপুনি সেইখিনি কাম ঠিক কৰোৱাবগৈ লাগিব PM কিষাণ আঁচনিখনৰ যিটো 23 নম্বৰ কিস্তিৰ পইচা এই পইচাটো কেতিয়ালৈকে দিয়া হ'ব বহুতে মোক সুধি আছিলে যে 23 নম্বৰ কিস্তিৰ পইচাটো কেতিয়ালৈকে দিব যোৱাকালি আপুনি যদি ভিডিঅ'টো চাইছে তেনেকুৱা ক্ষেত্ৰত আপুনি গম পায় PM কিষাণ আঁচনিখনৰ 23 নম্বৰ কিস্তিৰ পইচা আপোনালোকে জুলাই মাহত পোৱাৰ সম্ভাৱনা আছে কাৰণ চৰকাৰে ৰিচেণ্টলি মাৰ্চ মাহত পইচা দিছেহে আৰু জুন এই 3 মাহত চৰকাৰৰ পইচা দিয়া কোনো চান্স নাই সেইকাৰণে আপুনি ধৰি ৰাখক যে জুলাই মাহৰ প্ৰথম ভাগত বা জুলাই মাহৰ শেষৰ ভাগত আপোনালোকে PM কিষাণৰ যিটো 23 নম্বৰ কিস্তিৰ 2000 টকা পইচা সেইটো আপোনালোকে লাভ কৰিব গতিকে আপুনি যদি এজন কৃষক হয় আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি কৰা নাই সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি লওক আৰু যদি PM কিষাণৰ সুবিধা নাই লোৱা তেনেকুৱা ক্ষেত্ৰত আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপুনি PM কিষাণ আঁচনিখনতো আবেদন কৰিব পাৰিব গতিকে এইকেইটা আছিলে এতিয়া আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব এতিয়া আপোনালোকৰ সন্মুখত আৰু এটা ভিডিঅ' ওলাই আছে এইটো ভিডিঅ' যথেষ্ট ইনফৰ্মেটিভ হয় নিশ্চয় এবাৰ চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ